हेलो फ्रेंड्स আজি মই আকু মোৰ এটা নতুন ভিডিঅ'লৈ ওয়েলকাম কৰিছো। মই যাব ওলাইছো আমাৰ গাঁৱতে পূজা এখন আছে তো তাতে যাম। এই গৰমৰ ধৰি একে বাহিৰত ওলাবই ইচ্ছা যোৱা নাছিল, এনেকুৱা গৰম হৈ আছে এইকেইদিন বৰষুণ ইৰাৰ পৰা। তো তাকে যাই কিনে দেখুৱাম আৰু এতিয়ালৈকে পূজা চাগে শেষে হৈছে। এতিয়া ঠগি চুগিহে বিতৰণ কৰি আছে যিবিলাকে ঠগি প্ৰসাদ দিছিল। তো তাকে যাই কিনে যিখিনি পাৰো দেখুৱাই আছো এই ভিডিঅ'টোৰ জৰিয়তে। তো চাই থাকিব আৰু পূজাটো দেখুৱাম কেনেকুৱা কৰিছে। একদম সৰুৰ পৰা সাধাৰণ এটা শিলক পূজা কৰি কৰি আজি এইখিনি পৰ্যায়লৈ আগবাঢ়িছে। এইখিনি বহুত তাৰমানে ডাঙৰ হৈ যাইছে পূজাটো, তাকে দেখুৱাম বুলি ভাবিছোঁ। তো ইয়াৰ স্কুটিখন লৈ যাম। পূজা শেষে হ'ল, এতিয়া খিচাৰি খাব আৰু প্ৰসাদো দিয়া হ'ল। গৰমত ৰান্ধনীবিলাকে বহুত কষ্ট কৰি ৰন্ধা বঢ়া কৰি আছে। এটা মুৰ্গী নেকি? ছাগলী? পূজাত বুলি দিয়া ছাগলী মাংস বনাই আছে। ইয়াক কোনোবাই চাগে বুলি দিম বুলি মানি থৈছিল, খুৱানি দিছে। এইটোৱে ইয়াতে কাটি কুটি বনাইছে মাংসটো। এইবিলাক খাব আৰু চবে ভাগাই জিগাই। আৰু এইখিনি মাংস হ'ল হাঁহ মুৰ্গী, এই দুটা একেলগে ৰান্ধিব, কাৰণ ইমান বেলেগ বেলেগ কৰি ৰান্ধিব টাইম নাই। এইটোৰ কাৰণে গোটাই একেলগে ৰান্ধিব মুৰ্গী আৰু হাঁহটো। তো ভালেখিনিয়ে উঠিছিলে খুৱানি, কাৰণ এই পূজাত যিসকলে মানি থৈ আছে প্ৰায়ভাগে 100% প্ৰমাণ পাই আছে। সেইটোৰ কাৰণে চবে দিবই লাগে, আৰু মানি থৈ না গোহাঁয়ক ঠগাব নোৱাৰি, দিবই লাগিব। যিটো ছাকচেছ যদি হৈছে, যিটো কাৰণত মানি থৈছে, কোনোবাই ভাল ফলাফল পোৱাৰ কাৰণে মানি থৈ দিয়ে, তো সেইটো ফলাফলটো ভালেই পায়। সেইটোৰ কাৰণে আৰু খুৱানিটো দিব লগা হৈ যায়। তো ইয়াত দেখিছে বহুতখিনিয়ে মাংস, ইয়ো লোকেল মুৰ্গী আৰু হাঁহ। তো এনেকুৱাই আমাৰ পূজাটো সৰুৰ পৰাই আজি এইখিনি ডাঙৰ হৈ গ'ল। তো গাঁৱৰে বুলি অলপ ভাল লাগে। আৰু গৰম দিন আহিলেহে গছ গছনিৰ মূল্য বুজি পোৱা যায়। কিমান গৰমত বাঁহৰ তলে গছৰ তলে থাকিহে ৰক্ষা। এয়া পূজাৰ খিচাৰি দিয়া আৰম্ভ হৈ গ'ল। বাতি বাতি ভগাই কেনে দিছে, লাগিলে আৰু দিব। এনেকুৱা টিফিন বাতি বা কিবা বাল্টিঙে চাল্টিঙে লৈ যোৱাৰ ব্যৱস্থা কৰা নাই, কাৰণ সেনেকুৱা হ'লে বহুত খিচাৰি লাগে আৰু ইমান খিচাৰি যোগাৰ কৰিব নোৱাৰে, কাৰণ পূজাটো সৰুকৈ পূজা হয়। এই পূজাত কোনো ধৰা বন্ধা নাই যে আহিবই লাগিব, খাব লাগিব, ফুৰিব লাগিব, এনেকুৱা কোনো নাই। নিজৰ ইচ্ছামতে আহিলে আহিব পৰা, নাহিলে নাই, এনেকুৱাই। কিয় চাওক কিমান মানুহ হয়। চাই থাকক ভিডিঅ'টো শেষলৈকে। অলপ পিছত দেখুৱাই আছোঁ পূজাস্থলীটো চাই কেনে। দেখাই দেখুৱাওক। দিবে নাপাৰছো না, এয়া পুৰা ভিৰ হৈ গ'ল। যিখিনি আছিল গোটেই শেষ। আৰু আগুনি এতিয়া এনেকৈ বাতি এটা লৈ নাহিবি, চলাই নিবি। এটা এটা ল, এটা আহিবি। এটাই হ'ল পূজাটো দলং দেও, এইবিলাক ঘৰবিলাক বেগে দংকল আদি চব দান দি দিয়ে। আজি ইয়াতে পূজা কৰা হৈ আছে। আগতে এই গছডালৰ ভৰিতে এটা শিল ৰাখি পূজা কৰা হৈছিল। এতিয়া বহুত বস্তু দান পাই পাই ডাঙৰ হৈ গ'ল। আছিল বেগে পুৰা
এতিয়া অলপ ভিৰটো কমিছে, সেইকাৰণে ময়ো অলপ খাই দিওঁ খিচাৰি। দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। খাই আছোঁ। ঐ কেনেকুৱা হৈছে? হা কলপিত কেনেকুৱা হৈছে? কৈ বাতি খালি? ৰাইজৰ পিছত এটা খালো। কিবা খিচাৰি পিঠি দিছে ন? এইখিনি আছিল ফ্ৰেণ্ডছ, আমাৰ গাঁৱৰে পূজা বুলি এইখিনি দেখুৱালোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।